প্ৰথমতে সংবাদ বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। সামগুৰি এই ২২তম দুৰ্গা পূজাৰ উদযাপন সমিতি হৈ আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আমাৰ এই দুৰ্গা পূজা ভাগিয়ে এইবাৰ আমাৰ ২২টা বছৰ ভৰি দিছে। এই ২২টা বছৰে আমি পূজা পাতি আছোঁ। এই ২২টা বছৰত আমি এই পূজা ভাগি ইয়াত অনুষ্ঠিত কৰোঁ। হিন্দু মুছলিম শিখ চাইক সব একেলগে, ইয়াত মানে কোনো আমাৰ জাতি ভেদ বোলা বস্তুটো নাই। এই পূজা ভাগি আমি তেনেকৈ অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকে এতিয়া দেখিছে ইয়াত যে দেৱী ভাগি যে ইয়াত বহি আছে, এই চাৰিওফালে পূবে পশ্চিমে এই গোটেই অঞ্চলটোৱে মুছলিম সম্প্ৰদায়ৰ মানুহ। এই মুছলিম সম্প্ৰদায়ৰ মাজতে দেৱী ভাগি ইয়াতে বহি আছে। আৰু আমাৰ ইয়াত মানে আপোনাৰ আমাৰ দেৱী ভাগি আৰু পূজা ভাগি ইয়াত পতা উদ্দেশ্য আমাৰ তিনিটা আছিলে। তাৰ এটা আছিলে কি, আমাৰ এইটো সামগুৰি কেন্দ্ৰবিন্দু। এই চাৰিওফালে বহুকেইখন গাঁও সামৰি পেলাই সামগুৰি কেন্দ্ৰবিন্দু হৈছে। বহুকেইখন গাঁও অনুষ্ঠিত, বহুখিনি ৰাইজ আহি পেলাই ইয়াত উপস্থিত হয়। এই পূজা ভাগিত অনুষ্ঠিতত আমাক সহায় সহযোগিতা কৰে। আৰু সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক, কিছুমান মানুহৰ আৰ্থিকভাৱে দুৰ্বলো থাকে ইয়াত। আমি সেইসকলক ইয়াত পূজা চাবলৈ এটা সুবিধা কৰি দিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, ইয়াত যিখিনি মেলা বহে, যিখিনি দোকান পোহাৰ ইয়াত বহিছে, এই দোকান পোহাৰখিনি ইয়াত কোনো অনা অসমীয়া বাহিৰা মানুহ কোনো নাই। চবেই আমাৰ থলুৱা অসমীয়া, আমাৰ নিজৰ ল'ৰাখিনিয়ে। এই পূজা ভাগিত প্ৰতিটো বছৰতে আমাৰ নাই কমত ৩০-৪০-৫০ লাখ টকা ইয়াত এখন বজাৰ হয়, বাজেট হয়। এই গোটেই পইচাখিনি আমাৰ থলুৱা অসমীয়া ল'ৰাখিনিয়ে ব্যৱসায় কৰে ইয়াত। গতিকে এইটো এটা বৰ ডাঙৰ কথা। গতিকে আমি বহুত ইয়াত মানে বিশেষকৈ ক'ব গ'লে এই পূজা ভাগি পাতিবলৈ যাওঁতে প্ৰতিষ্ঠাপক ৪-৫জনমান মানুহ আছিলোঁ। তাৰ এজন এই আনন্দ দাস আছে, চয়ন তামুলী আছে, পৰাণ ফুকন দাস আছে। যে বহুখিনি মানুহ, এই ৫জন মানুহে আমি পূজাখিনি কেনেকৈ পাতিব পাৰোঁ সামগুৰিত, তাৰ এটা চিন্তা চৰ্চা কৰি এদিন সিদ্ধান্ত লৈ পেলালোঁ যে সামগুৰিটো আমি পূজা পাতিম। আৰু সেই পূজা আজি ২২ বছৰত ভৰি দিলে। গতিকে ইয়াত কোনো জাতি ভেদৰ কথা নাই। সকলোৱে হিন্দু মুছলিমে আমি একেলগে মিলা প্ৰীতিকৈ ইয়াত পূজা ভাগি অনুষ্ঠিত কৰোঁ। আৰু বহুখিনি সহায় সহযোগিতা আমাক ইয়াত চবেই দিয়ে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাক ইয়াত সহায় সহযোগিতা কৰে। গতিকে পূজা ভাগি আমি তেনেকৈ পাতি আছোঁ এই ২২ বছৰে আজি। এই ২২টা বছৰ যিটো পূজা ভাগি আমাৰ ইয়াত সামগুৰিত ভৰি দিলে, এই ২২টা বছৰে আমি কোনো মিডিয়াকো যোগাযোগ কৰা নাছিলোঁ। আৰু কোনো মিডিয়াক মাতি আনি আমি কাকো প্ৰচাৰ কৰা আমাৰ এইটো মনৰ কথা নাছিলে মানে। কাৰণ এইটো কাৰণে কৰা নাই যে আমি যেনেকৈ আছোঁ তেনেকৈ যে পূজা ভাগি অনুষ্ঠিত কৰি যাওঁ। আৰু বহু মানুহক চকুত লগাকৈ নকৰোঁ। মানে কি হ'ল, আমাৰ যিবোৰ মানে ভাতৃত্বৰ যিটো বোধত আপোনালোক যে আহি পেলাই আজি যে পূজা ভাগি যিটো নিউজ আপোনালোকে কৰিলে, তাৰ কাৰণে আপোনালোকক এই দুৰ্গা পূজাৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ।